হয়তো এইটো এপিসোডৰ কাৰণে আপোনালোকে হয়তো ইমান দিনে ৰখি আছিল আৰু অৱশ্যে আপোনালোকৰ এই এপিসোডৰ কথা বহুতে ভাবি আছিল যে এই এপিসোডটো কেতিয়ালৈকে আহিব অৰ্থাৎ বিৰিনাৰ আসল সত্যটো কি ইমান দিনে যেটো কথা লুকাই ফুৰিছে আৰু বিৰিনাৰ বিয়া হৈছে নে হোৱা নাছিল তো সেইবৰ কথা এতিয়া আজিৰ খণ্ডত কেনেকৈ কি হ'ব তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে সমীৰৰ যেহেতু বিয়াৰ কাৰণে 2 দিন আছে আৰু 2 দিনৰ সময়তে এতিয়া মন্দিপাই যেহেতু সমীৰক জুৱাতি খণ্ডতে কৈ দিলে যে সমীৰে যাতে এই 2 দিনত বন্ধুৰ কথা নাভাবি নিজৰ বিয়াখনৰ কথা ভাবে যেহেতু এতিয়া সমীৰে বিয়াখনৰ ঠাইত বেছিকৈ গুৰুত্ব দিছে বিৰিনাৰ কেছটোৰ কাৰণে আৰু বিৰিনাৰ আসলতে কোন হয় আৰু বিৰিনাৰ কাৰ লগত বিয়া হৈছিল আৰু বিৰিনাৰ সন্তানটোৰ আসল দেউতাক কোন হয় তো সেইবোৰ কথা জানিবৰ কাৰণে যেহেতু সমীৰে বিচাৰি আছিল আৰু সেইবোৰ কথা বাদ দি এতিয়া বিয়াখনৰ কাৰণে মনোযোগ দিবলৈ কৈছিল আৰু সেইটো কথা আজি শুনিব সমীৰে আৰু সমীৰে আজি ঘৰত তেওঁলোকৰ যেহেতু বিয়াৰ যোগাৰ কৰিব আৰু তাৰ কাৰণে সকলোবোৰ নিয়ম পাতি তেওঁলোকে কৰি থাকিব আৰু কিন্তু সমীৰৰ মনটো নৰব আৰু সমীৰে কিবা এটা হবলৈ দি গৈ আছে আজি তো সেইটো কথা এতিয়া সমীৰে চিন্তা কৰি থাকিব আৰু মন্দিপাৰ লগতো আজি ভিডিঅ' কলিঙত কথা পাতি থাকিব আৰু মন্দিপায়ও এতিয়া যে বিয়াখনৰ কথা তেওঁলোকে চিন্তা কৰিব লাগে বাকি কথাখিনি বেলেগ পিছত হ'ব কিন্তু আজি সমীৰে বাৰু কিশোৰক তেওঁলোকৰ ঘৰলৈ মাতিবনে নামাতে আৰু যদি মাতেও এতিয়া কিশোৰে আহিবনে নাহে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব লুনাই যেহেতু বিৰিনাৰ আসল সত্যখিনি জানিবলৈ বিচাৰি আছিল আৰু তাৰ কাৰণে হয়তো লুনাক সকলোবোৰ কথা ক'ব বিচৰা নাছিল জুৱাতি খণ্ডত আৰু সেইটো কথা এতিয়া বাৰে বাৰে লুনাই কৈ থকাৰ কাৰণে বিৰিনাই ফোন কৰি মাতিছিল আৰু ফোন কৰি কাক মাতিছিল আপোনালোকে নিশ্চয় হয়তো অলপ বুজি পাইছে আৰু বহুতে হয়তো ভালদৰে বুজি পাইছে যে কাক মাতিছিল আৰু যেতিয়া ফোন কৰিছিল তেতিয়া লুনাই বহুত বেছি ভাল পাইছিল আৰু লুনাহতে লগ ধৰিবলৈ আহিছিল আসলতে কোন হয় সেইজন মানুহ যিটো জিউৰ দেউতাক হয় ইমান দিনে গম নাপায় সেইটো লুনাক মুখামুখিকৈ বিৰিনাই দেখাবলৈ লৈ আহিব আৰু বাইকেৰে কিশোৰে অহাৰ পিছত বিৰিনাই সকলোবোৰ কথা আজি ক'ব আসলতে কি কাৰণে এনেকুৱা হৈছিল আৰু বিৰিনাৰ লগত আসলতে সেইবোৰ ঘটনা কেনেকৈ ঘটিছিল আৰু কি হৈছিল সেই দিনা কলেজৰ দিনত ইমান দিনে কেনেকৈ নোহোৱা হৈছিল তেওঁলোকে পুনেলৈ কিহৰ কাৰণে গৈছিল তো সেইবোৰ কথা এতিয়া বিৰিনাই আজি বিৱৰি ক'ব আৰু সকলোৱে আজি জানিবলৈ পাব আসলতে কিশোৰৰ সেইটো দি সন্তান কিন্তু এতিয়া কিশোৰে সেইটো মানি ল'বলৈ অকনমান আচৰিত হ'ব কাৰণ এতিয়া কিশোৰৰ যেহেতু এটা বেমাৰ আছে আৰু সেইটো বেমাৰৰ কথা যেহেতু বিৰিনাহতে নাজানে আৰু সেইটো বেমাৰৰ কাৰণে দি এতিয়া যুঁজি আছে কিশোৰে আৰু সেইটো বেমাৰত বেছি দিন দি বাচি নাথাকে কিশোৰে আৰু এইবোৰ কথা এতিয়া যেহেতু গমে পাব সেইবোৰ কথা গম পালেও বিৰিনাক নিজৰ পত্নী হিচাপে মৰ্যাদা দি বা এতিয়া জীৱ দেউতাকৰ হিচাপে মৰ্যাদা দি তেওঁলোকৰ ঘৰলৈ অৰ্থাৎ কিশোৰে নিজাকৈ ৰখাৰ চিন্তা কৰিব নে নকৰে আৰু যদি কৰেও তেতিয়াহ'লে কিশোৰে কিমান দিনলৈ জীয়াই থাকিব হয়তো এতিয়া বেমাৰটোৰ কাৰণে কিশোৰে আজি মিছা মাতি সেইবোৰ কথা দি মিছা হয় সেইটো কথা কৈ এতিয়া ফাক ঘুৰাই তাৰ পৰা গুচি যাব পাৰে তো তেনেকুৱা এতিয়া হ'ব পাৰে কিন্তু এতিয়া বিৰিনাই সকলোবোৰ প্ৰমাণ দেখুৱাৰ পিছত বাৰু কিশোৰে কেনেকৈ পলাব আৰু কিশোৰে বাৰু নিজৰ বেমাৰটোৰ কথা সকলোকে আজি কৈ দিবনে নিদিয়ে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব বিৰিনাৰ মাক আৰু ভনীয়েকক যেহেতু বাবাই বেয়াকৈ ক'লে আৰু সেইবোৰ কথা একেবাৰে সহ্য নহ'ব কিয়নো এতিয়া বাবাই তেওঁলোকৰ ঘৰলৈ আহি তেনেকৈ দম দিয়াৰ বাবে বা এতিয়া সেইবোৰ কথা শুনোৱাৰ বাবে একেবাৰে ভাল নাপাব বিৰিনাৰ মাকে আৰু বিৰিনাৰ মাকে আজি ফোন কৰিব খনিগৰলৈ আৰু খনিগৰলৈ ফোন কৰি সকলোবোৰ কথা ক'ব আৰু সকলোবোৰ কথা কোৱাৰ পিছত খনিগৰে আচৰিত হৈ পৰিব আৰু খনিগৰ যেহেতু আসল দেউতাক নহয় বাবাৰ আৰু বাবাৰ দেউতাক নহয় যেহেতু খনিগৰে আৰু তাৰ কাৰণে হয়তো বাবাক মাৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে কিয়নো এতিয়া বাবাই যদি সেইবোৰ কথাত বাৰে বাৰে লাগি থাকে তেতিয়াহ'লে দেউতাকৰ এতিয়া বিপত্তি হ'ব পাৰে আৰু দেউতাকে যেহেতু নিবিচাৰে দেউতাকৰ বিপদ হয় আৰু খনিগৰে সদায় নিজৰ ফাইদাত থাকে যেহেতু আৰু সেই কাৰণে এতিয়া বাবাৰ লগত তেনেকুৱা কাম এটা কৰাৰ কাৰণে অতি সহজ আৰু সেইটো কাম নিজক বচাবৰ কাৰণে হয়তো খনিগৰে কৰিব পাৰে কিন্তু এতিয়া বাৰু খনিগৰে তেনেকুৱা কাম কৰিবনে নে এতিয়া বাবাই খনিগৰৰ লগত তেনেকুৱা কাম কৰিব তো অতি সোনকালে বা আজিৰ খণ্ডটিতে আপোনালোকে জানিবলৈ পাব তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি সকলোৱে চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিৰ ভিডিঅ'টো এইখিনি